তো এইখন হল মোৰ চাদৰ আৰু এই চাদৰখনৰ এই পাৰিখিনি লগাব লাগিব আৰু এই যেটো সাইড এনেকুৱাকৈ পকাই দিব লাগিব। তো কেনেকুৱাকৈ পকোৱা হয় আৰু ইয়াৰ সূতা ওলাব লাগিব। অলৰেডি মই এটা সাইড পকাইছো আৰু এতিয়াও মই এই পাৰিখিনি কাটি পেলাই এই যেটো সাইড এই সাইডটো পকাব লাগিব। তো কেনেকৈ পকাই ৰাখিব লাগিব আৰু কেনেকৈ সূতা ওলাব লাগিব গতে আজিৰ এই ভিডিওটোৰ মাজত আপোনালোকক দেখাম। তো ভিডিওটো শেষলৈকে চাই থাকক, বহুতখিনি শিকিব পাৰিব আৰু বহুতখিনি জানিব পাৰিব। তো ফাৰ্ষ্টত বলক আমি এই যেটি পাৰি আছে পাৰিখিনি উলাই। তো এইটো পাৰিটো আমি সাইড কৰিলো, পাৰিটো কাটি উলালো। তো সব পাৰিটো কাটি উলোৱাৰ পাছত এই যেটো সূতা আছে ইয়াত আমি কাটিব লাগিব। এই সূতাটো এনেকুৱাকৈ দুভাগ কৰি ইয়াতে দি আমি এনেকুৱাকৈ কাট কৰি দিম। কাট কৰি দি ইয়াতো আমি অলপমান সূতা উলাব লাগিব। তো তাৰ কাৰণে আমি এই যেটো ফুল এই যেটো লাইন আছে এই লাইনটো লগাই আমি লাইনটোৰ অলপমান আঁতৰক লগাই এটো এনেকুৱাকৈ কাট কৰি দিম আৰু একদম লাহে লাহে আকেচিৰ আগটো দি কাটিব এনেকুৱাকৈ। তো ইমানখিনি কাটি ললো, তেতিয়া কি হ'ব আমাৰ এই সূতাটো উলোৱাতে সুবিধা হ'ব। তো এনেকুৱাকৈ আমি 10টা সাইড কাটি লম। তো ইয়াত আমাৰ সূতা তেতেই ওলাব লগা হয় যদি আমাৰ চাদৰখন বান্ধাতে যদি অলপমান কম থাকে, আঠাটো যদি অলপমান কম থাকে তেতিয়া ওলাব লাগে, আদাৰৱাইজ আমাৰ নোলালেও হৈ যায়। তো মই ইয়াতে যেনেকৈ লাহে লাহে সূতাখিনি ওলাই আছো, তো আপোনালোকে এনেকুৱাকৈ ওলাব, বেছি খৰদৰ নকৰিব, নহ'লে কি হ'ব আমাৰ সূতাবোৰ ছিগি যাব। আৰু যেটো সূতা ওলাই আছো এটো সূতা ছিগিলেও একো নহয়, কিন্তু যেটো মেইন সূতা সেইটো আমাৰ ছিগিব নালাগে। তো এইখিনি আপোনালোকে ধ্যান ৰাখিব। তো ইয়াত আমাৰ সূতা ওলোৱা শেষ হ'ল আৰু সূতাটো ওলোৱা শেষ হোৱাৰ পাছত আমি সূতাটো এনেকুৱাকৈ ল'ম, লৈ পেলাই আমি এইটো 10টা সূতা আমি এনেকুৱাকৈ লৈ পকাই দিম। এনেকুৱাকৈ পকাই দিয়াৰ পাছত এই যেটো মাথাত এই মাথাটোত আমি এনেকুৱাকৈ এটা গাঁঠি মাৰি দিম এইটো। তো আৰু এনেকুৱাকৈ গোটেইখিনি আমি পকাম। তো চাও আমি কেনেকুৱাকৈ, তো চাওক মই কেনেকুৱাকৈ পকাই আছো। তো এনেকুৱাকৈ আপোনালোকে পকাব। যেতিয়া আমি দহি নাবান্ধিম, কাষ্টমাৰে যেতিয়া আমাক ক'ব যে আমাক অকল চাদৰখন পকাই দিব লাগে, তেনেহ'লে এনেকুৱাকৈ আমি সূতা ওলাই এই যেটো 10টা সূতা আমি পাক মাৰি মাথাতে তাকে গাঁঠি দিছোঁ, এনেকুৱাকৈ গাঁঠি থৈ দিব। তো এটোকে অকল চাদৰ পকোৱা বুলি কয়। তো আমি গোটেই চাদৰখিনি এনেকুৱাকৈ পকাম। তো চাই লওঁ, এইখিনি গোটেইখিনি পকাব লাগিব। আৰু পকোৱাৰ পাছত এয়া চাওক মোৰ গোটেইখিনি চাদৰ মানে কি গোটেইখিনি পকোৱা হ'ল আৰু পকোৱাৰ পাছত দেখাত এনেকুৱা লাগিছে। তো এয়া চাওক গোটেইখিনি মোৰ একে ধৰণৰ হৈছে আৰু সেম এই সাইডটো মই যেনেকুৱাকৈ পকাইছোঁ আৰু যেটো এটা সাইড আছে সেই সাইডটো মই এনেকুৱাকৈ পকাইছোঁ। তো মই গোটেইখিনি অলপমান ওপৰৰ পৰা আপোনালোকক দেখাই দি আছোঁ। তো দেখা পালে আপোনালোকে যে আমি চাদৰ যেতিয়া দহি নাবান্ধো তেতিয়া আমি চাদৰখন কেনেকুৱাকৈ পকাই দিব লাগে। তো চাওক এই সাইডটো চাওক। আৰু যদি এই ভিডিওটো ভাল লাগে তেনেহ'লে প্লিজ ভিডিওটো লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতেও শ্বেয়াৰ কৰি দিব। ধন্যবাদ।